অসমত আকৌ বিজেপি চৰকাৰ ৭৬.৪% মুছলমান ভোটাৰ গৌৰৱৰ পক্ষত অসমত আকৌ বিজেপি চৰকাৰ প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা ৫০.২% ভোটাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত আৰু কংগ্ৰেছৰ সমৰ্থনত ৪৪% ভোটাৰ কংগ্ৰেছ বিজেপিৰ বাহিৰে অন্যান্যৰ পক্ষত ৫.৮% ভোটাৰ আৰু ৭৬.৪% মুছলমান ভোটাৰ বিচাৰে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ বিপৰীতে ৬৭.১% ভোটাৰৰ প্ৰথম পছন্দ বিজেপি আৰু ৬৫.২% হিন্দু ভোটাৰে চিএম হিচাপে বিচাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু ২২.৭% হিন্দু ভোটাৰে গৌৰৱ গগৈক চিএম হিচাপে বিচাৰে ১৭.৭% মুছলমান ভোটাৰে চিএম হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চাৰ্জশ্বিট কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুটাকৈ অভিযোগ ১২,০০০ বিঘাৰো অধিক ভূমিৰ অধিকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা Who is হিমন্ত বিশ্ব শৰ্মা কলে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি ফাদিল কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কিউআৰ কোডৰ জৰিয়তে কংগ্ৰেছে উপলব্ধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ তথ্য Who is HBS.com আৰু এটা ফোন নম্বৰ মুকলি কৰিছে প্ৰদেশ কংগ্ৰেছে যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুটাকৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দুৰ্নীতিগ্ৰস্ত প্ৰতাৰক বিশ্বাসঘাতক আখ্যাৰে মুকলি কৰিছে ভিডিঅ প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ১২,০০০ বিঘা ভূমি ১৭টা কোম্পানীৰ মালিক বুলি কৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এনেবোৰ অভিযোগ উত্থাপন কৰি মুকলি কৰিছে ৱেবছাইট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ A to Z তথ্য ফাদিল কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে তথ্য প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অভদ্ৰ আৰু অহংকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় ভাবুকিৰ ৰাজনীতি কৰে চতুৰ্থ স্তম্ভ সাংবাদিকক ভাবুকি দিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ দুৰ্নীতিৰ A to Z তথ্য ফাদিল কৰিছে গৌৰৱ গগৈয়ে অসমৰ প্ৰত্যেকগৰাকী লোকৰ ঘৰে ঘৰে গৈ প্ৰদেশ কংগ্ৰেছে দেখুৱাব হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ এই তালিকা হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ফাদিল কৰা হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে আৰু গৌৰৱ গগৈৰ এই সংবাদমেলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নি কংগ্ৰেছৰ ৪ নেতাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিতেন্দ্ৰ সিং ভূপেশ বাঘেল গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰী শৰ্মাই এই ৪ নেতাক গান্ধী পৰিয়ালৰ ভৃত্য আখ্যা দিছে মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এইদৰে পোষ্টত লিখে যোৱাকালি সংবাদমেলত মোৰ বিৰুদ্ধে মিছা বিদ্বেষপূৰ্ণ আৰু মানহানিমূলক মন্তব্য কৰাৰ বাবে জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে ৯ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে দেৱানী আৰু ফৌজদাৰী মানহানি গোচৰ তৰিম হিট এণ্ড ৰান ৰাজনীতিৰ দিন এতিয়া শেষ হ'ল আমাৰ স্পষ্ট কথা যদি তেওঁলোকৰ ওচৰত তিলমাত্ৰ সাহস বা প্ৰমাণ আছে তেন্তে তেওঁলোকে ন্যায়ালয়ত প্ৰতিটো অভিযোগ প্ৰমাণ কৰক গান্ধী পৰিয়ালৰ তথাকথিত বৃত্তসকলৰ অপপ্ৰচাৰ সামূহিক অপবাদ কিংবা ৰাজনৈতিক নাটকক মই কেতিয়াও ভয় নকৰো এইদৰে গৌৰৱ গগৈক সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰু ইয়াৰ পিছতে পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি মোৰ সংবাদমেলৰ পৰা স্পষ্ট হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে অতি শীঘ্ৰে তেওঁৰ দুৰ্নীতি আৰু সম্পত্তিৰ বিতং তথ্য অসমৰ প্ৰতিখন গাঁৱতে ৰাজহুৱাকৈ প্ৰকাশ কৰা হ'ব যদি তেওঁৰ সাহস আছে তেন্তে ৰাজহুৱা মতামতৰ আদালতত আমাৰ লগত যুঁজক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰ তৰাৰ কথা প্ৰকাশ কৰাৰ পিছতে গৌৰৱ গগৈয়ে পুনৰবাৰ সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰিছে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি অসমৰ প্ৰত্যেকগৰাকী লোকে গম পাব বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে
আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ ওলটাক্ষৰ মুখ্যমন্ত্ৰী শৰ্মাৰ এইটো এটা যথেষ্ট স্পৰ্শকাতৰ তদন্ত এইটোক অসমৰ ৰাজনীতিক দৃষ্টিৰে চাব নালাগে এইটো বিশ্বস্তৰৰ ষড়যন্ত্ৰ এইটো অকল গৌৰৱ গগৈৰ SIT নহয় ইয়াত বহুত ব্যক্তি জড়িত আছে কেনেকৈ ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰিবলৈ আমেৰিকা ইংলেণ্ডৰ পৰা ষড়যন্ত্ৰ হয় তাৰ এটা প্ৰাৰম্ভিক তদন্ত অসম আৰক্ষীয়ে সফলতাৰে কৰিছে আমি যিটো কৰিছো 1% কাৰণ আমি ইলেক্ট্ৰনিক্স প্ৰমাণ ভাৰত চৰকাৰৰ ডাটা আৰু ইণ্টাৰপলৰ সহযোগ ল'ব নোৱাৰো ভাৰত চৰকাৰে তদন্ত কৰিলে দেশক দুৰ্বল কৰা এটা বহুত ডাঙৰ ষড়যন্ত্ৰ প্ৰকাশ পাব ভুলতো নাভাবিব এইটো এজন ব্যক্তিৰ বিৰুদ্ধে তদন্ত এইটো এটা ব্যৱস্থাৰ বিৰুদ্ধে তদন্ত শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰবাৰ কৰিছে এই মন্তব্য গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত 8 ফেব্ৰুৱাৰীত যি সংবাদমেল অনুষ্ঠিত কৰিব তাৰ পূৰ্বে পুনৰবাৰ গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এইদৰে ওলটা মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগে লগে কংগ্ৰেছেও হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ প্ৰদান কৰিছে যদি সাহস আছে তেন্তে প্ৰমাণ কৰক গৌৰৱৰ পাকিস্তান লিংক বিষয় আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পিছত এতিয়া সংসদতো চৰ্চা নাম নোলোৱাকৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যসভাত সৰব মল্লিকাৰ্জুন খাৰ্গে বিজেপিৰ এজন মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে কৰা মন্তব্য গণতন্ত্ৰৰ বাবে বিপদ ঘণ্টা তেওঁৰ নাম মই এইখন মুখৰে ল'ব খোজা নাই বুলি মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে সদায় এইজন মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব কংগ্ৰেছ